Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ জাতীয় পতাকাখনৰ বিষয়ে কিছু কথা। লগতে জাতীয় পতাকাখনৰ তিনিটা ৰঙৰ তাৎপৰ্য। আৰু ভিডিঅ'টোত কওঁতে যদি কৰবাত ভুল হয় তেন্তে শুধৰাই দিব বুলি আশা কৰিলো। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। জাতীয় পতাকা আমাৰ দেশৰ স্বাভিমান। আমাৰ জাতীয় পতাকাখনত তিনিটা ৰং আছে। ওপৰত কমলা বা গেৰুৱা, মাজত বগা বা শুকুলা আৰু তলত সেউজীয়া বা শ্যামল ৰং আছে। জাতীয় পতাকাখনৰ মাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ আছে আৰু তাত ২৪ডাল দণ্ড আছে। এই ২৪ডাল দণ্ডই বেলেগ বেলেগ অৰ্থ বুজায়। এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। আমাৰ জাতীয় পতাকাখনক তিৰংগা, ৰাষ্ট্ৰীয় পতাকা, ত্ৰিবৰ্ণৰঞ্জিত পতাকা আদি নামেৰেও জনা যায়। ১৯৪৭ চনৰ ২২ জুলাইত আমাৰ তিৰংগা পতাকাখনক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। আমাৰ জাতীয় পতাকাখন পিংগলি ভেংকয়াই অংকিত কৰিছিল। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত সদায় ৩:২ হ'ব লাগে। আমাৰ জাতীয় পতাকাখনত থকা তিনিটা ৰঙে অতি গুৰুত্বপূৰ্ণ অৰ্থ বুজায়। ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক, মাজৰ বগা ৰং সত্য, শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক আৰু তলৰ সেউজীয়া ৰং শস্য শ্যামলা, সেউজীয়া ভাৰতৰ প্ৰতীক। জাতীয় পতাকা আমাৰ গৌৰৱ, গতিকে ইয়াক সন্মান কৰাটো সকলোৰে কৰ্তব্য।